নগাঁও লোকসভা সমষ্টিত AIUDF দলৰ নিৰ্বাচনী ৰণদংকা। নগাঁও লোকসভা সমষ্টি নিজৰ দখলত আনিবৰ বাবে মাৰাথন প্ৰচাৰ AIUDF দলৰ। শনিবাৰে নগাঁও লোকসভা সমষ্টিৰ অন্তৰ্গত কচুৱা তিনিআলিত AIUDF দলৰ প্ৰাৰ্থী আমিনুল ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই AIUDF প্ৰধান বদৰুদ্দিন আজমলে। হেলিকপ্টাৰেৰে গৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে আজমলে। নগাঁও লোকসভা সমষ্টিত AIUDF দলৰ প্ৰাৰ্থীক জয়ী কৰাবৰ বাবে কচুৱাত নিৰ্বাচনী সভাত উপস্থিত হয় বদৰুদ্দিন আজমল। হাজাৰ হাজাৰ পুৰুষ মহিলাই অংশগ্ৰহণ কৰে AIUDFৰ নিৰ্বাচনী সভাত। কংগ্ৰেছৰ মানুহ যথেষ্ট কম আজি যিখন সভা হৈছিলে আগৰো হৈছে আজি হৈছিলে কোনদিন বেছি হৈছে ক'তো আপোনালোকৰ এটাও হোৱা নাই আমাৰতো ডেইলি 50,000 মানুহ হিমন্ত বিশ্ব শৰ্মাৰো মানুহ হৈছে আমাৰে মানুহ হৈছে এইটো খোলা খুলি বুজা নাই আমাৰ কেন্দ্ৰিত আজি প্ৰতিনিধিসকলে কৈছে যে এইখন হেলিকপ্টাৰ হিমন্ত বিশ্ব শৰ্মা আপোনাক নিৰ্বাচনী তেখেতৰ পেটত কিয় বিষ হয় আজমল ছেটৰ ল'ৰা মই জন্ম লৈছোঁ হাতত সোণাৰ কি কয় স্পুন লৈ জন্ম লৈছোঁ আমাৰ কোনো মানুহ দিব নালাগে ল'ব এটা গাড়ী ফ্লাইট মই ইণ্ডিগত গৈ আছোঁ আগৰ চিটত হ'ব পাৰে ৰাহুল গান্ধী বহি আছে 2 নম্বৰ চিটত প্ৰাইম মিনিষ্টাৰ বহি আছে 3 ছেক্ৰেটাৰীত মই বহিছোঁ ইয়াৰ মতলব নি বোলে এইটো চব মই দি দিছোঁ পইচা মই কিনি লৈছোঁ পাগল বোলে মই আগে ভাবিছিলোঁ বৰদুল বৰদলৈ এজন কিছু পঢ়া লেখা JNU পঢ়া লেখা এতিয়া দেখিছোঁ জেব খালি অলপ ওপৰত দিয়ক অ'কে কেইটা চিট পাব আপোনালোকে এবাৰ দুবিধ কি হ'ব আপোনাৰ ধুবুৰীত আমি ইনশাল্লাহ ৰকুল চাবে ইমান মিছা বাকী আছে ইমান ডেইলি আপোনালোকে চাৰি চাব যে হাজাৰ হাজাৰ মানুহ ডেইলি তাৰ কংগ্ৰেছক পদত্যাগ কৰি আছে কালি কমচে কম 2,000 মানুহে পদত্যাগ কৰিছে এইটো বুজা যায় যেতিয়ালৈকে ইলেকশ্যন ভোটৰ দিন যাব আমাৰ মোৰ আন্দাজ আছে মই দেখি আছোঁ 2080 হৈ যাব এইটো লগাও কৰি আছোঁ ঈদৰ পিছৰ পৰা আমাৰ মাননীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল চাহাবে আমাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰচাৰ আৰম্ভ কৰিছে আৰু ঈদৰ পিছৰ পৰা আজি তেখেতৰ 17 নম্বৰ এইটো প্ৰগ্ৰাম আৰু প্ৰত্যেক সভাতেই মানে জনসমুদ্ৰ হৈ আছে কালিও আমাৰ 2টা প্ৰগ্ৰাম আছিল ঢিং সমষ্টিৰ এখন সভাত য'ত মুখ্যমন্ত্ৰীয়ে কালি ডুমডুমীয়া বজাৰত এখন মিটিং কৰি আছিল তাৰ পৰা 5 কিলোমিটাৰ দূৰত ঢিং কান্দুলিমাৰীত আমাৰ সভা আছিল মুখ্যমন্ত্ৰীৰ সভাতকৈ আমাৰ সভাত 10 গুণ মানুহ বেছি আৰু তাকো মুখ্যমন্ত্ৰীৰ সভাখন বজাৰ এৰিয়া হোৱাৰ কাৰণে বজাৰৰ মানুহবিলাক গৈ অলপ বহিছে গতিকে এই কথাই প্ৰমাণ কৰে যে মুখ্যমন্ত্ৰীকো এতিয়া মানে ৰাইজে সমৰ্থন দিয়া নাই মুখ্যমন্ত্ৰীৰ সভাতো মানুহ যোৱা নাই তাতকৈ বহুত বেছি মানুহ আমাৰ সভাত আহি আছে আৰু এই কথাটো ইতিমধ্যে যিটো ঢৌ সৃষ্টি হৈছে AIUDFৰ নামত নগাঁও লোকসভা সমষ্টিত এতিয়া ঢৌ বুলি আচলতে ক'ব নোৱাৰি এই মুহূৰ্তত কিন্তু ধুমুহা বুলি ক'ব লাগিব বৰ্তমান এই যোৱা 3 দিনৰ পৰা নগাঁও লোকসভা সমষ্টিত AIUDFৰ ধুমুহা বলি আছে আৰু এই ধুমুহাত কিন্তু বাকী প্ৰাৰ্থীসকল তেওঁলোকক ধুমুহাই উঠাই লৈ ক'ত নি পেলাব ঠিক নাই কিন্তু নগাঁও লোকসভা সমষ্টিত ঢৌটো এতিয়া ধুমুহালৈ ৰূপান্তৰিত হৈছে আৰু বিপুল ভোটত আমি জয়লাভ কৰিম আৰু আজিৰ পৰা আমাৰ আকৌ হিন্দু বা ট্ৰাইবেল এলেকাতো আমাৰ মিটিং আৰম্ভ হৈ আছে কাৰণ কালিও বহুত SC STৰ বহু মানুহে বা হিন্দু ধৰ্মীয় লোকেও কালি মোৰ লগত লগ কৰিছে আগতেও বহুতে লগ কৰিছে কৈছে আপোনালোকে এতিয়ালৈকে যিমান মিটিং কৰিছে বেছিভাগ মাইনৰিটি এলেকাত গতিকে আমাৰ এলেকাতো মানুহে এতিয়া তেওঁলোকে BJP কংগ্ৰেছক কোনেও ভোট নিদিয়ে সুৰেশ বৰাক কোনেও ভাল নাপায় প্ৰদ্যুৎ বৰদলৈ 5 বছৰ একো কামেই নকৰিলে গতিকে তেওঁলোকে কৈছে আপুনি আহক আমাৰ সকলো হিন্দু এলেকাতো ৰাইজে কিন্তু আপোনাৰ কাৰণে বাট চাই আছে তেওঁলোকে আপোনাৰ আজিৰ পৰা এতিয়া আমি এই 3-4 দিন হিন্দু এলেকাত বহুত মিটিং কৰিব লাগিব বহুত জেগাত আমাৰ প্ৰগ্ৰাম ছেট হৈ আছে গতিকে এতিয়া যেনেকৈ আমাৰ ধৰ্মীয় সংখ্যালঘু মুছলমান এলেকাত আমি যিটো সঁহাৰি পাইছোঁ হিন্দু এলেকাতো আমি একেই সঁহাৰি পাই আছোঁ গতিকে চাৰিওফালৰ পৰা মিলাই এতিয়া বাকী কোনো কেণ্ডিডেটেই মোৰ ওচৰ চাপিব নোৱাৰিব এনেধৰণৰ এটা পৰিৱেশ সৃষ্টি হৈছে আৰু আমি বিপুল ভোটত আমি জয়লাভ কৰিম আপুনি ভাষণ প্ৰসংগ দেখাৰ কথা কৈছিলে যে হিমন্ত চৰকাৰটো আজমল চৰকাৰে ভাল নাই আজমল তেখেতটো আৰু চৰকাৰত নাই কিন্তু তেখেতসকলে যিটো NGO আজমল ফাউণ্ডেশ্যন আৰু মৰকজুৰ মালিক তাৰ জৰিয়তে যিমান বিপদগ্ৰস্ত মানুহক সহায় কৰে বহুত হাজাৰ হাজাৰ বিধৱা বিকলাংগ বা দৰিদ্ৰ মানুহক তেওঁলোকে ঘৰ বনাই দিয়া সকলোকে তেওঁলোকে মাহেকীয়া হিচাপে তেওঁলোকক অনুদান দি আছে যিমান অনাথ শিশুসকলক তেওঁলোকে বিনামূলীয়াকৈ পঢ়াই আছে আৰু তেওঁলোকে প্ৰায় 24খন কলেজ চলাই আছে আৰু সেই কলেজবিলাকত বহু ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ পঢ়াই আছে আৰু আজমল ছুপাৰ 40ৰ জৰিয়তে বা তেওঁলোকৰ IAS কোচিং চেণ্টাৰৰ জৰিয়তে তেওঁলোকে বহু 800 ডক্টৰ ইতিমধ্যে তেওঁলোকে সৃষ্টি কৰিছে বহু লোকক IAS IPS আৰু JEE তেওঁলোকে চিট পাবলৈ সক্ষম হৈছে তাৰ ভিতৰত
ধৰ্মৰ ভিত্তিত নহয় এই যিসকল ছাকচেছ হৈছে আজমল ফাউণ্ডেশ্যনৰ জৰিয়তে তাত হিন্দু ল'ৰা ছোৱালীও আছে মুছলমানো আছে সকলোকে সমান দৃষ্টিৰে সুবিধা দি থকা হৈছে গতিকে এইটোতো আজমল যদিও আনুষ্ঠানিকভাৱে চৰকাৰ নহয় কিন্তু তেওঁলোকৰ NGOৰ জৰিয়তে যিমান উপকাৰ মানুহে পাই আছে তেওঁলোকৰ হস্পিটেলত যিমান মানুহে ফ্ৰী ট্ৰিটমেণ্ট পাইছে সিদিনাত আমি প্ৰতিবেদনত দেখিছোঁ তাত 79% হিন্দু মানে পেচেণ্ট তেওঁলোকে ফ্ৰী ট্ৰিটমেণ্ট পাইছে গতিকে আজমলে যেনেকৈ মানে চৰকাৰতকৈ ওপৰত যিমান কাম কৰি আছে চৰকাৰে ৰাইজৰ টেক্সৰ টকা লৈ মানে 1 লাখ কোটি টকাৰ বাজেট তেওঁলোকে প্ৰস্তুত কৰিও জনসাধাৰণক ইমান উপকাৰ কৰিব পৰা নাই যিমান আজমলে তেওঁলোকৰ ব্যক্তিগত কোম্পানীৰ দ্বাৰা কৰি আছে গতিকে মই ভাষণত কৈছোঁ যে চৰকাৰতকৈ আজমল চৰকাৰ এইবাৰ হিমন্ত চৰকাৰতকৈ কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।